প্ৰিয় দৰ্শক, এই ভিডিঅ'তে জড়িত হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত। গুৱাহাটী বিশ্ববিদ্যালয়ত টিচিং এছ'চিয়েট শিক্ষক পদ খালী হৈছে। কমপ্লিটলি টেম্পৰাৰী চাকৰি হয়। ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ ৰুলৰ মতে হ'ব। এন্থ্ৰপ'লজিৰ পদ খালী হৈছে। ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউতে গৈ নিজৰ ছেল্ফ এটেষ্টেড কপি মেট্ৰিকৰ পৰা আৰম্ভ কৰি PhD লৈকে, বা যদি PhD নাই কৰা তাৰ আগৰলৈকে, আৰু অন্যান্য পাব্লিকেশ্যন আৰু যিমান যি তথ্য আছে যিবোৰ প্ৰাসংগিক হ'ব সেইবোৰ, আৰু ডাইৰেক্ট ইণ্টাৰভিউত যাব লাগিব। ইণ্টাৰভিউত গৈ চিলেকশ্যনটো পাব। সময়টো দিছে 10টা বজাৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 10:30লৈকে ৰাতিপুৱা। কনফাৰেঞ্চ ছেক্ৰেটাৰী, ইউনিভাৰ্চিটি ক্লাছেছ, ইউনিভাৰ্চিটি কেম্পাছ, লেটেষ্ট আপডেটেড কাৰিকুলাম ভিটাই, CV লগত লৈ যাব আৰু অৰিজিনেল ডকুমেণ্ট নিব, ছেল্ফ এটেষ্টেড এটা ছেট নিব। ইণ্টাৰভিউটো 11 বজাৰ পৰা হ'ব আৰু ছেপাৰেটকৈ আপোনাক কল লেটাৰ নিদিয়ে, ফোন নকৰে, একো নিদিয়ে, TADও নিদিয়ে। ইণ্টাৰভিউ যদি কিবা কাৰণত চেঞ্জ হ'বলগীয়া হয়, ইউনিভাৰ্চিটিৰ ৱেবছাইট চেক কৰি থাকিব, তাতে সকলো তথ্য উপলব্ধ হ'ব। আৰু 27,000 টকা দৰমহা প্ৰতি মাহে লাভ কৰিব। এপইণ্টমেণ্টটো আপোনাৰ 6 মাহ কাৰণে হ'ব আৰম্ভণিত, পিছত হয়তো বঢ়াব পাৰে, নবঢ়াব পাৰে। 16 আগষ্টৰ পৰা আৰম্ভ কৰি 31 ডিচেম্বৰলৈকে হ'ব। আৰু যদি এপ্লিকেণ্ট যি বিচাৰিছিল নিয়মমতে নাপালে, তেতিয়াহ'লে ইউনিভাৰ্চিটিয়ে নিজৰ মতে যাক ফিট আৰু ৰিকুৱাৰ্ড বুলি ভাবে তাকেই ল'ব। 2টা পদ খালী। স্পেচিয়েলাইজেশ্যন আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে ফিজিকেল এন্থ্ৰপ'লজি আৰু প্ৰি হিষ্ট্ৰিক আৰ্কিঅ'লজি। মাষ্টাৰ ডিগ্ৰী লাগিব। এন্থ্ৰপ'লজিত মিনিমাম 55% নেট নহ'লে স্লেট। বাকী মই কথা ক'লোৱেই। আৰু যদি চিলেকশ্যন পাই যায়, তাৰপিছত আৰু আপোনালোকে ইউনিভাৰ্চিটিৰ নিয়ম মতে চলিব লাগিব। ধন্যবাদ।